এক ব্ৰেকিং নিউজ নগাঁৱত মিয়াৰ মাছ বিক্ৰীত বাধা বীৰ লাচিত সেনাৰ উভতাই পঠিয়াইছে বজাৰলৈ বিক্ৰীৰ বাবে অনা মাছ একাংশ মিয়া মৎস্য ব্যৱসায়ীৰ হুংকাৰৰ পিছতে এই তৎপৰতা লাচিত সেনাৰ খিলঞ্জীয়া মীন পালকৰ বাহিৰে আন কাকো মাছ বিক্ৰী কৰিবলৈ দিয়া নহব বুলি ঘোষণা কৰিছে লাচিত সেনাই পুনৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ নগাঁৱত মিয়াৰ মাছ বিক্ৰীত বাধা এবাৰ বীৰ লাচিত সেনাৰ উভতাই পঠিয়াইছে বজাৰলৈ বিক্ৰীৰ বাবে অনা মাছ একাংশ মিয়া মৎস্য ব্যৱসায়ীৰ হুংকাৰৰ পিছতে এই তৎপৰতা লাচিত সেনাৰ খিলঞ্জীয়া মীন পালকৰ বাহিৰে আন কাকো মাছ বিক্ৰী কৰিবলৈ দিয়া নহব বুলি ঘোষণা কৰিছে লাচিত সেনাই পৰহি মিয়া মীন পালন সন্ধানে কি নাজানো কোনোবা এজনে মন্তব্য দিছিলে যে আপাৰ আছাম অৰ্থাৎ শিৱসাগৰ যোৰহাটলৈ তেওঁলোকে বোলে নগাঁৱৰ মাছ ৰপ্তানি নকৰে নগাঁও অৰ্থাৎ তেওঁলোকে জুৰীয়া মৈৰাবাৰীৰ ফালে তো ঠিক আছে তাহাঁতে যদি তাত ৰপ্তানি নকৰে নগাঁওতো সোমাব দিয়া নাই আজিৰ পৰা আৰু নিদিও অনিৰ্দিষ্ট কাললৈকে যেতিয়ালৈকে তেওঁলোকে ৰাইজৰ ওচৰত আঁঠু কাঢ়ি ক্ষমা নোখোজে অসমবাসীৰ ওচৰত তেতিয়া পৰ্যন্ত আমি এই মাছ সোমাব নিদিওঁ এইটো সম্পূৰ্ণ সঁচা কথা 100% সঁচা কথা তেওঁলোকৰ হাতত আছে কেতিয়া তেওঁলোকৰ হাতত নাই এতিয়া তেওঁলোকে যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে এতিয়া আমাৰ থলুৱা খিলঞ্জীয়া থলগিৰি লোকে সেই ব্যৱসায় আৰম্ভ কৰিব তেওঁলোকে নিদিও কৈছে নালাগে তাহাঁতৰ মাটি আছে কিমান কেইবিঘা মাটি আছে আমাৰ অসমীয়া মানুহৰ নিচিনা 80-90 বিঘা মাটি আছে নেকি আমাৰ অসমীয়া সমান ফিচাৰী আছে নেকি অসমীয়া ফিচাৰী মাছ আনি তাহাঁতে বেপাৰ কৰি আছে তাহাঁতে সেইটো হুংকাৰ দিব পাৰে আমি তাহাঁতৰ বজাৰ বন্ধ কৰি দিয়া হুংকাৰ দিছোঁ গুৱাহাটীলৈকে যাব বুলি কৈছে ক'তো আজিৰ পৰা মই গৈছোঁ নগাঁও মৰিগাঁও গুৱাহাটী যোৰহাট শিৱসাগৰ গোলাঘাট ক'তোৱে যাব নোৱাৰে সকলোতে আমাৰ ল'ৰাই বাধা দিব আমাৰ বীৰ লাচিত অসমীয়া সকলো জেগাতে বাধা দিব তাহাঁতৰ মাছ সোমাব নিদিওঁ উজনিলে যিহেতু তেখেতসকলে নিশ্চয় তেওঁলোকৰ হ'ব তেওঁলোকে সেইটো বেপাৰৰ পৰা এতিয়া আঁতৰিবলৈ বাধ্য হৈ পৰিব প্ৰতিদিনাই যেতিয়ালৈকে তেওঁলোকে ৰাজহুৱাভাৱে আঁঠু কাঢ়ি ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেতিয়া পৰ্যন্ত বন্ধ হৈ থাকিব আমি শুনা মতে মানে জুৰীয়া ছাইডৰ নে কোনোবা ছাইডৰ লোকেল মাছৰ কোনোবা হেৰিয়ে মানে আপোনাৰ তিনিচুকীয়া আৰু হেৰিলৈ যোৰহাটলৈ মাছ মানে নপঠাওঁ বুলি কৈছে এইটো এটা বেয়া কথা ব্যৱসায় কৰে হেৰি এতিয়া এজনৰ বক্তব্যৰ কাৰণে এতিয়া গোটেই মানুহখিনিৰ অশান্তি এটা পৰিৱেশৰ সৃষ্টি হৈ আছে আমি ৰিকুৱেষ্ট কৰিছোঁ যোনে এনেকুৱা বক্তব্য দিছে তেওঁ ক্ষমা খুজি লওক ক্ষমা খুজি বস্তুটো শুধৰাই লওক সেইটোৱে আমাৰ হেৰি ৰিকুৱেষ্ট থাকিব এইটো বেয়া কথা এইবিলাক বেয়া কথা এইবিলাক নাপায় নহয় তেনেকুৱা এটা হেৰি কৰিবৰ কাৰণে বেয়া কথা তেওঁলোক নগাঁও মৎস্য বিভাগে সন্থা মানুহ হয় জানো নহয় আমাৰ কমিটিখন হৈছে আমাৰ বৰবজাৰৰ অকল এইটো হেৰি তেওঁলোকৰ লগত আমাৰ হেৰি নাই আপোনালোকৰ স্থিতি কি হ'ব আমাৰ স্থিতি আমি এইটোৱে ৰিকুৱেষ্ট কৰোঁ যে তেওঁলোকে এইটো যিমান সোনকালে পাৰে হেৰি কৰি লওক নহ'লে এই আমাৰ মানুহখিনি নিৰীহ মানুহখিনি কষ্ট পাব লাগে তেনেকুৱা বক্তব্য দিলে লাগে ইয়াৰ পৰা উজনি অসমলৈ জানে ইয়াৰ পৰাতো আমি হৈছোঁ দাদীদাৰ তেওঁলোকে হৈছে গৃহস্থসকলে তালৈ পঠায় গতিকে আমি এইটোৱে ৰিকুৱেষ্ট কৰিলোঁ যে নাই ইয়াৰ পৰা নাযায় নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ।